নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বনকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ আন এটা জিকে ক্লাছ লৈছো তো এই ক্লাছটোত আমি মোষ্ট ইম্পৰ্টেন্ট 80টা কোৱেশ্চন ডিসকাস কৰিম তো ইয়াতে আমি বেছিকৈ ইণ্ডিয়ান হিষ্ট্ৰী জিঅগ্ৰাফি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আলোচনা কৰিম কাৰণ আপোনালোকৰ জিকে ভিতৰত হেবিলাক কোৱেশ্চনে বেছিকৈ আহে সো আপোনালোকে কোৱেশ্চন কিটা ভালদৰে চাব আৰু ভিডিওটো স্কিপ নকৰাকৈ হেখালৈকে চাই থাকিব ঠিক আছে আৰু ইয়াতে আপোনালোক আৰু এটা কথা জনাই থওঁ আমি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে ফুল কোৰ্সৰ কিছুমান নোটস লৈছো যদি আপোনালোকে এক্সামৰ বাবে ভালদৰে প্ৰিপাৰেচন কৰি আছে আৰু যদি আপোনালোকে ফাৰ্স্ট টাইম অগ্নিবীৰ দিবলৈ গৈ আছে তেনেহলে আপোনালোকে কনফিউজ হৈ আছে যে কোনবিলাক কিতাপ ল'ব লাগিব বা আসামিজ মিডিয়ামত ভাল কিতাপ পায় নে নাপায় সো আমি আপোনালোকক কৈ দিও আসামিজ মিডিয়ামত আপোনালোকে যদি বিচাৰে ভাল কিতাপ নাপায় সো হিন্দী মিডিয়ামৰ কিতাপবিলাক পাব যদি আপোনালোকে হিন্দী মিডিয়াম পঢ়িব নোৱাৰে তেনেহলে আপোনালোকৰ অসুবিধা হ'ব হেহে আমি হিন্দী মিডিয়ামৰ পৰা যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন থাকে হেবিলাক আমি আসামিজ মিডিয়ামত ট্ৰান্সলেট কৰি আমি আসামিজ পিডিএফ কিছুমান বনাইছো সকলো সাবজেক্টৰ পিডিএফ আপোনালোকে পাই যাবগে তো যদি আপোনালোকৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি জনাই দিব আৰু এই ফুল পিডিএফ খিনি আপোনালোকে এক্সামৰ আগলৈকে পাই থাকিব প্ৰাইসটো কেৱল মাত্ৰ 199 হয় ঠিক আছে 200 টকাত আপোনালোকে যদি সম্পূৰ্ণ প্ৰিপাৰেচন পাই আছে তেনেহলে তাতকৈ আৰু আপোনালোকৰ কি লাগে যদি আপোনালোকৰ লাগে স্ক্ৰিনত যেটো নাম্বাৰ আছে সেই নাম্বাৰটোত আমাক এতিয়া WhatsAppত মেছেজ কৰিব তো আগবাৰ হইতে আমি আজি ভিডিওৰ কোৱেশ্চনখিনি লৈ চাওক প্ৰথম কোৱেশ্চনটো কি দিছে The Yarlung-Jangbu River in India is known as ভাৰতৰ Yarlung-Jangbu নদীক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে অপচন সি ব্ৰহ্মপুত্ৰ মনগল ভাৰতত Yarlung-Jangbu নদীক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় মনগল চীনৰ তিব্বত অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ ধাৰাটোক Yarlung-Jangbu নামেৰে জনা যায় আৰু এই Yarlung-Jangbu নদীক অসমৰ অৰ্থাৎ ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে The Salal project is on the river Salal প্ৰকল্প কোন নদীৰ ওপৰত কাৰেক্ট আনসাৰ হৈছে অপচন এ সেনাব মনগল জম্মু কাশ্মীৰৰ সেনাব নদীৰ ওপৰত Salal প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে এই প্ৰকল্পটো 1987 চনত মুকলি কৰা হৈছিল আপোনালোকে হেতু মন ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে The percentage of earth surface covered by India is ভাৰতে আবৃত পৃথিৱী পৃষ্ঠৰ শতকৰা হাৰ হ'ল কাৰেক্ট আনসাৰ হৈছে অপচন এ 2.4 বনল ভাৰতে পৃথিৱীৰ পৃষ্ঠৰ মুঠ 2.4% আৱৰি আছে নেক্সট প্ৰশ্নটো হৈছে The India's highest annual rainfall is reported at ভাৰতত বাৰ্ষিক সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে অপচন সি মৌচিনৰাম মেঘালয় মনগল মেঘালয়ৰ মৌচিনৰামত ভাৰতত সৰ্বাধিক বৰষুণৰ খবৰ পোৱা গৈছে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 5 The Redcliffe line is a boundary between Redcliffe ৰেখাডাল কাৰ মাজৰ এটা সীমা মনগল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেবাটাও পৰীক্ষাত এটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন এ ইণ্ডিয়া এণ্ড পাকিস্তান ৰেডক্লিফ ৰেখাডাল ভাৰত আৰু পাকিস্তানৰ মাজৰ এটা সীমা নেক্সট প্ৰশ্নটো হৈছে The state having the largest area of forest cover in India is ভাৰতৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হ'ল উত্তৰটো অপচন সি মধ্যপ্ৰদেশ মনগল ভাৰতৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ নেক্সট প্ৰশ্নটো হৈছে The number of major languages recognized in India Union as official language are ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষাৰ সংখ্যা হ'ল কাৰেক্ট আনসাৰ হৈছে অপচন বি 22 মনগল ভাৰতীয় সংঘত চৰকাৰী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত প্ৰধান ভাষা হৈছে 22টা আৰু এই প্ৰধান 22টা ভাষাৰ ভিতৰত আমাৰ অসমীয়াটো এটা প্ৰধান ভাষা নেক্সট প্ৰশ্নটো হৈছে The oldest rock in India are reported from ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ পোৱা গৈছে কাৰেক্ট আনসাৰ হৈছে অপচন এ ধাৰৱাৰ ৰিজন কৰ্ণাটক মনগল ভাৰতৰ আটাইতকৈ পুৰণি হিলৰ খবৰ কৰ্ণাটকৰ ধাৰৱাৰ অঞ্চলৰ পৰা পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে which of the following groups of state have the largest deposits of iron ore তলৰ কোনটো গোটৰ ৰাজ্যত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক কাৰেক্ট আনসাৰ ইজ অপচন বি
বিহাৰ এণ্ড উৰিষ্যা বন্ধুসকল বিহাৰ আৰু উৰিষ্যাত লোহাৰ অক্সাইডৰ আৱৰ্জনা সৰ্বাধিক পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 The oldest oil field in India is the Dash field ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় বন্ধুসকল এটো কেবাটা পৰীক্ষাত এটো অহা দেখা গৈছে তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি দিগবৈ আসাম ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰখন হৈছে অসমৰ দিগবৈ তৈলক্ষেত্ৰ বন্ধুসকল এই তৈলক্ষেত্ৰটো 1901 চনত স্থাপন কৰা হৈছিল হেতু আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম হক ৰজা কোন আছিল Who was the first Saka king in India বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ মগা ভাৰতৰ প্ৰথম হক ৰজা আছিল মগা নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ ক'ত পোৱা গৈছে The earliest evidence of banking transaction in India comes from ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ বৈদিক এৰা বৈদিক যুগত ভাৰতৰ বেংকিং লেনদেনৰ আদিম প্ৰমাণ পোৱা গৈছে নেক্সট প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থান কোন প্ৰাচীন বংশৰ সৈতে সম্পৰ্কিত The place Dharanikota in South India is related to which ancient dynasty ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি সাতবাহন দক্ষিণ ভাৰতৰ ধৰণীকোটা স্থানটো সাতবাহন বংশৰ সৈতে সম্পৰ্কিত নেক্সট প্ৰশ্নটো হৈছে মহাভাষ্য কোনে লিখিছিল Who wrote মহাভাষ্য বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি পতঞ্জলিয়ে মহাভাষ্য লিখিছিল নেক্সট প্ৰশ্নটো হৈছে কোনজন গুপ্ত সম্ৰাট এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল Which Gupta emperor was an expert bina player ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি সমুদ্ৰগুপ্ত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্ত এজন বিশেষজ্ঞ বিনা খেলুৱৈ আছিল বন্ধুসকল তেওঁ কবিৰাজ উপাধি গ্ৰহণ কৰিছিল আপোনালোকে এই কথাটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে কুখানসকল কোন জনগোষ্ঠীৰ Kushans belong to which tribe ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ ইউসি কুখানসকল ইউসি জনগোষ্ঠীৰ লোক আছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সংস্কৃতি ধুখৰ মৃৎশিল্পৰ বাবে পৰিচিত Which of the following culture is known for grey pottery ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি বুৰজাহোম কালচাৰ বুৰজাহোম সংস্কৃতি ধুখৰ মৃৎশিল্পৰ বাবে পৰিচিত নেক্সট প্ৰশ্নটো হৈছে নৱবস্ত্ৰৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত The Neolithic site Kusai and Gulbai Sasan are located in which Indian state বন্ধুসকলৰ শুদ্ধ উত্তৰটো অপচন সি উৰিষ্যা প্ৰত্নবস্ত্ৰ যুগৰ কুছাই আৰু গুলবাই সাসান ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত Which among the following is related to history of Kashmir বন্ধুসকলৰ শুদ্ধ উত্তৰটো অপচন এ ৰাষ্ট্ৰৰংগিনী কাশ্মীৰৰ ইতিহাসৰ সৈতে জড়িত নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক কি নাম দিয়া হৈছিল What was the name given to the republican state in ancient India which had a federal character বন্ধুসকলৰ শুদ্ধ উত্তৰটো অপচন সি জনপদ প্ৰাচীন ভাৰতত ফেডাৰেল চৰিত্ৰ থকা গণৰাজ্যবাদী ৰাজ্যবোৰক জনপদ বুলি নাম দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজনক কামাশুক বুলি জনা গৈছিল Which of the following was known as Kamashuk বন্ধুসকলৰ শুদ্ধ উত্তৰটো অপচন বি অশোকক কামাশুক বুলিও জনা গৈছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো স্তম্ভ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে Soul and sin are featured in which of the following pillar edicts শুদ্ধ উত্তৰটো অপচন বি থাৰ্ড পিলাৰ এডিক্ট তৃতীয় স্তম্ভৰ আদেশত আত্মা আৰু পাপৰ বৈশিষ্ট্য আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো সময়ছোৱাত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল Which of the following period saw the emergence of rock cut architecture শুদ্ধ উত্তৰটো অপচন বি মৌৰ্য পিৰিয়ড মৌৰ্য যুগত হিল কাটি স্থাপত্যৰ উত্থান ঘটিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোক আগৰহাৰা অনুদান দিয়া হৈছিল আগৰহাৰা grants were given to which of the following বন্ধুসকলৰ শুদ্ধ উত্তৰটো অপচন এ ব্ৰাহ্মণছ ব্ৰাহ্মণসকলক আগৰহাৰা অনুদান দিয়া হৈছিল নেক্সট প্ৰশ্নটো হৈছে সৰ্বাধিক সংখ্যক বক্তক শিলালিপি তলৰ কোনজন ৰজাৰ
The largest number of Boktok inscription belong to which of the following kings? ইয়াৰ উত্তৰটো হৈছে অপচন বি প্ৰবৰচেন 2 দ্বিতীয় প্ৰবৰচেনৰ সৰ্বাধিক সংখ্যক বক্ত শিলালিপি আছে নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন ৰজাই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Parmar Empire? ইয়াৰ উত্তৰটো হৈছে অপচন এ উপেন্দ্ৰ উপেন্দ্ৰই পৰমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে নিঘণ্টু তলৰ কোনটোৰ দ্বাৰা লিখা হৈছে নিঘণ্টু was written by which of the following বন্ধুসকলৰ উত্তৰটো হৈছে অপচন সি ধন্বন্তৰী ধন্বন্তৰীৰ দ্বাৰা নিঘণ্টু লিখা হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনজন ৰজাই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল Which of the following kings founded the Pratihara dynasty? বন্ধুসকলৰ উত্তৰটো হৈছে অপচন বি হৰিশ্চন্দ্ৰ হৰিশ্চন্দ্ৰই প্ৰতিহাৰ বংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনজন লেখকে কদম্বৰী কথাসৰ ৰচনা কৰিছিল Which of the following author wrote কদম্বৰী কথাসৰ ইয়াৰ উত্তৰটো হৈছে অপচন ডি অভিনন্দ অভিনন্দই কদম্বৰী কথাসৰ ৰচনা কৰিছিল বন্ধুসকল আজি ভিডিঅৰ শেষৰ প্ৰশ্নটো হৈছে পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী ক'ত অৱস্থিত আছিল Where was the capital of Chalukya situated in the western Deccan বন্ধুসকলৰ উত্তৰটো হৈছে অপচন সি বাতাপি পশ্চিম ডেকানত চালুক্যৰ ৰাজধানী বাতাপিত অৱস্থিত আছিল নেক্সট কোৱেশ্চনটো হৈছে দ্ৰুপদ ধামাৰ ষ্টাইল অফ সিঙ্গিং was started by দ্ৰুপদ ধামাৰ হৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন ডি আমিৰ খুসৰু বন্ধুসকল আমিৰ খুসৰুৱে দ্ৰুপদ ধামাৰ হৈলীৰ গায়ন বায়নৰ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে Which classical dance of the following is named after the village it was born from? তলৰ কোনটো ধ্ৰুপদী নৃত্যৰ জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে কাৰেক্ট আনসাৰ হৈছে অপচন এ কুচিপুড়ি বন্ধুসকল কুচিপুড়ি ধ্ৰুপদী নৃত্যটো জন্ম হোৱা গাঁৱৰ নামেৰে নামকৰণ কৰা হৈছে বন্ধুসকল এই কুচিপুড়ি নৃত্যটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য ৰূপ আপোনালোকে হেতু মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে Who composed the famous song Sare Jahan Se Acha? বিখ্যাত গীত Sare Jahan Se Acha কোনে ৰচনা কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে মোস্ট ইম্পৰ্টেন্ট হয় আপোনালোকে এটো মনত ৰাখিব তো এটো ৰচনা কৰিছে মোহাম্মদ ইকবালে কাৰেক্ট আনসাৰ হৈ যাব অপচন সি মোহাম্মদ ইকবাল বিখ্যাত গীত Sare Jahan Se Acha মোহাম্মদ ইকবালে ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে In which of the following festival are boat race a special feature তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য তো ইয়াৰ উত্তৰটো অপচন ডি ওনাম বন্ধুসকল ওনাম উৎসৱত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য আৰু এই ওনাম উৎসৱটো ক'ত পালন কৰা হয় তো আপোনালোকে মনত ৰাখিব এটো পালন কৰা হয় কেৰালা ৰাজ্যত কেৰালা ৰাজ্যৰ এটা বিশেষ উৎসৱ হৈছে ওনাম আৰু এই ওনামত নাও দৌৰটো হৈছে এটা বিশেষ বৈশিষ্ট্য নেক্সট কোৱেশ্চনটো হৈছে Which classical dance form is famous in Tamil Nadu তামিলনাডুত কোনটো ধ্ৰুপদী নৃত্যৰ ৰূপ বিখ্যাত কাৰেক্ট আনসাৰ হৈছে অপচন সি ভাৰতনাট্যম বন্ধুসকল তামিলনাডুৰ বিখ্যাত ধ্ৰুপদী নৃত্যটো হৈছে ভাৰতনাট্যম ইয়াৰ লগতে আপোনালোকে কিটা মনত ৰাখিব মোহিনীয়াট্টমটো হৈছে কেৰালাৰ এটা শাস্ত্ৰীয় নৃত্য কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশৰ এটা নৃত্য হয় আৰু কথাকলিটো কেৰালাৰ আন এটা কলা ৰূপ আপোনালোকে এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে Tansen, a great musician of his time, was in the court of Tansen, কাৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি আকবৰ বন্ধুসকল তানসেন আকবৰৰ সময়ৰ এজন মহান সংগীতজ্ঞ আছিল নেক্সট কোৱেশ্চনটো হৈছে Which is the national sports of Japan? জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া কোনটো কাৰেক্ট আনসাৰ হৈছে অপচন সি জুডো বন্ধুসকল জাপানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈছে জুডো লগতে আপোনালোকে মনত ৰাখিব কেতিয়াবা প্ৰশ্ন সুধি দিব পাৰে যে জাপানৰ ৰাজধানী কি নহলে তাৰ আনসাৰটো হৈছে টকিঅ জাপানৰ ৰাজধানী হৈছে টকিঅ তেম নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 38 ডোনাল্ড ব্ৰেডমেন was a great player of which sport ডোনাল্ড ব্ৰেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল
কাৰেক্ট এনসাৰ হৈছে অপচন সি ক্ৰিকেট বন্ধুসকল ডোনাল্ড ব্ৰেডমেন ক্ৰিকেট খেলৰ এজন মহান খেলুৱৈ আছিল আৰু তেওঁ আছিল অষ্ট্ৰেলিয়াৰ এজন ক্ৰিকেট খেলুৱৈ নেক্সট কোৱেশ্চনটো হৈছে আইচ হকি ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি আইচ হকি কোনখন দেশৰ জাতীয় খেল কাৰেক্ট এনসাৰ হৈছে অপচন সি কানাডা বন্ধুসকল কানাডা দেশৰ জাতীয় খেল হৈছে আইচ হকি ইয়াৰ লগতে মনত ৰাখি থব আপোনালোকে ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় খেল বা জাতীয় খেল হৈছে ফুটবল সুইডেনৰ জাতীয় খেল হৈছে ফুটবল আৰু স্কটলেণ্ডৰ জাতীয় খেল হৈছে চিন্তি এটা আমি আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো চাওঁ শেষৰ কোৱেশ্চনটো আমাক কি দিছে হু ষ্টাৰ্টেড দ্য প্ৰেক্টিছ অফ প'ল' গেম ইন ইণ্ডিয়া ভাৰতত প'ল' খেলৰ অনুশীলন কোনে আৰম্ভ কৰিছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন ডি তুৰ্কী ভাৰতত প'ল' খেলৰ অনুশীলন তুৰ্কীসকলে আৰম্ভ কৰিছিল হু ইজ ন'ন এজ দ্য ফাউণ্ডাৰ অফ দ্য মুছলিম এম্পায়াৰ ইন ইণ্ডিয়া ভাৰতত মুছলিম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি মুহাম্মদ ঘুৰি ভাৰতত মুছলিম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে মুহাম্মদ ঘুৰিক জনা যায় নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইণ্ডিয়ান ৰুলাৰ ৱাজ ন'ন এজ লক্ষবক্ষ ভাৰতৰ কোনজন শাসক লক্ষবক্ষ নামেৰে পৰিচিত আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি কুতুবুদ্দিন আইবাক ডাক বংশৰ শাসক কুতুবুদ্দিন আইবাক লক্ষবক্ষ নামেৰে পৰিচিত আছিল তেওঁ দুখীয়া মানুহক বহু পৰিমাণে ধন দান দিছিল আৰু সেইবাবে তেওঁক লক্ষবক্ষ বুলি কোৱা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 3 হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য দাস ডাইনেষ্টি ইন ইণ্ডিয়া ভাৰতত ডাক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি কুতুবুদ্দিন আইবাক কুতুবুদ্দিন আইবাকে ভাৰতত ডাক বংশৰ প্ৰতিষ্ঠা কৰিছিলে বন্ধুসকল আপোনালোকে মনত ৰাখি থব 1206 পৰা 1290 চনলৈকে ভাৰতত ডাক বংশই ৰাজত্ব কৰিছিল আৰু এই বংশৰ পিছত খিলজি বংশই ভাৰতত ৰাজত্ব কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৱাজ দ্য মেইন অকুপেশ্যন অফ দ্য পিপুল অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সিন্ধু উপত্যকা সভ্যতাৰ লোকসকলৰ মূল বৃত্তি কি আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি এগ্ৰিকালচাৰ হিন্দু সভ্যতাৰ লোকসকলৰ মূল বৃত্তি আছিল কৃষি নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 5 হুইচ অফ দ্য ফলোইং স্কলাৰ্ছ ৱাজ দ্য ফাৰ্ষ্ট ডিস্কভাৰ অফ দ্য হৰপ্পান চিভিলাইজেশ্যন তলৰ পণ্ডিতসকলৰ ভিতৰত কোনজন হৰপ্পান সভ্যতাৰ প্ৰথম আৱিষ্কাৰক আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি দয়াৰাম সাহনী হৰপ্পান সভ্যতাৰ প্ৰথম আৱিষ্কাৰক আছিল দয়াৰাম সাহনী নেক্সট কোৱেশ্চনটো হৈছে হুইচ ইজ দ্য ওল্ডেষ্ট বেদা আটাইতকৈ প্ৰাচীনতম বেদ কোনখন ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ ঋগবেদ আটাইতকৈ প্ৰাচীনতম বেদখন হৈছে ঋগবেদ এই ঋগবেদখন খ্ৰীষ্টপূৰ্ব 1500 পৰা 1200 চনৰ ভিতৰত ৰচনা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি বিসি ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া আলেকজেণ্ডাৰে কিমান খ্ৰীষ্টপূৰ্বত ভাৰতত আক্ৰমণ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপচন ডি 326 বিসি 326 খ্ৰীষ্টপূৰ্বত আলেকজেণ্ডাৰে ভাৰতত আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু কনভাৰ্ট টু বুদ্ধিজিম বৌদ্ধ ধৰ্ম গ্ৰহণ কৰা প্ৰথম গৰাকী নাৰী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি মহাপ্ৰজাপতি গৌতমী মহাপ্ৰজাপতি গৌতমীয়ে প্ৰথম বুদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল তেওঁ গৌতম বুদ্ধৰ পুখক মাতৃ আছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ৰিজন ডিড অশোক দ্য গ্ৰেট এডপ্ট আফটাৰ দ্য কনকুৱেণ্ট অফ কলিংগ কলিংগ বিজয়ৰ পিছত মহান অশোকে কি ধৰ্ম গ্ৰহণ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপচন বি বুদ্ধিজম কলিংগ বিজয়ৰ পিছত মহান অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বন্ধুসকল আপোনালোকে মনত ৰাখি থব কলিংগ যুদ্ধ 216 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 10 হুইচ গুপ্ত ৰুলাৰ ৱাজ কল্ড কবিৰাজ কোনজন গুপ্ত শাসকক কবিৰাজ বুলি কোৱা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি সমুদ্ৰগুপ্ত গুপ্ত শাসক সমুদ্ৰগুপ্তক কবিৰাজ বুলি কোৱা হৈছিল সমুদ্ৰগুপ্ত আছিল গুপ্ত বংশৰ দ্বিতীয়জন শাসক আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে পয়েট কালিদাস
and astronomer Aryabhat were present at the court of which Indian ruler? কবি কালিদাস আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট কোন ভাৰতীয় শাসকৰ দৰবাৰত উপস্থিত আছিল? কাৰেক্ট এনসাৰ হৈছে অপচন এ চন্দ্ৰগুপ্ত সেকেন্ড। কবি কালিদাস আৰু জ্যোতিৰ্বিজ্ঞানী আৰ্যভট্ট দ্বিতীয় চন্দ্ৰগুপ্তৰ দৰবাৰত উপস্থিত আছিল। আপোনালোকে এনে মনত ৰাখি থব, চন্দ্ৰগুপ্ত দ্বিতীয়ক বিক্ৰমাদিত্য বুলিও জনা যায়। তেওঁ গুপ্ত বংশৰ তৃতীয়জন শাসক আছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ৰাইটাৰ অফ গুপ্ত পিৰিয়ড? গুপ্ত যুগৰ সাহিত্যিক কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি অল অফ দ্য এবভ। ওপৰৰ আটাইকেইজন গুপ্ত যুগৰ সাহিত্যিক আছিল, অৰ্থাৎ ভৈৰৱী, কালিদাস আৰু হৰিসেন এই আটাইকেইজন গুপ্ত যুগৰ সাহিত্যক আছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following rulers issued copper coins called জিতল? তলৰ কোনজন শাসকে জিতল নামৰ তামৰ মুদ্ৰা উলিয়াইছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি ইলতুৎমিছ। দিল্লীৰ মোগল সম্ৰাট ইলতুৎমিছে জিতল নামৰ তামৰ মুদ্ৰা উলিয়াইছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following countries shares border with Uttarakhand, Uttar Pradesh, Bihar, West Bengal and Sikkim? উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ছিকিমৰ সৈতে তলৰ কোনখন দেশৰ উমৈহতীয়া সীমা আছে? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি নেপাল। নেপালৰ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ছিকিমৰ সৈতে উমৈহতীয়া সীমা আছে। বন্ধুসকল, নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু। এইটো আপোনালোকে মনত ৰখা দৰকাৰ। নেক্সট কোৱেশ্চনটো হৈছে ডুৰান লাইন এক্সিষ্ট বিটুইন হুইচ কাণ্ট্ৰি? কোনখন দেশৰ মাজত ডুৰান ৰেখা আছে? কাৰেক্ট এনসাৰ হৈছে অপচন ডি আফগানিস্তান এণ্ড পাকিস্তান। পাকিস্তান আৰু আফগানিস্তানৰ মাজত ডুৰান ৰেখা অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্টৰিক ৰাউণ্ড টেবুল কনফাৰেন্স এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ চন্দ্ৰধৰ বৰুৱা। ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়াজন আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 17 When was the Assam Pradesh Congress Committee formed? অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি 1921। 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ known as বিক্ৰমাদিত্য অফ কামৰূপ? কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কাক জনা গৈছিল? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি নৰনাৰায়ণ। কামৰূপৰ বিক্ৰমাদিত্য নামেৰে নৰনাৰায়ণক জনা গৈছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following northeastern state shares the shortest boundary with Assam? তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ বতৰা কৰে? কাৰেক্ট এনসাৰ হৈছে অপচন বি ত্ৰিপুৰা। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ বতৰা কৰে। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 20 জাতিংগা famous for mass suicide of migratory birds is located in which district? পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি ডিমা হাছাও। জাতিংগা ঠাইখন ডিমা হাছাও জিলাত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হু ইজ ফেমাছলি known as the forest man of India? কোনজন ব্যক্তিক ভাৰতৰ বন মানুহ বুলি জনা যায়? ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন সি যাদৱ পায়েং। যাদৱ পায়েঙক ভাৰতৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে which structure of the eye is the most sensitive but contains no blood vessels? চকুৰ কোনটো গঠন আটাইতকৈ সংবেদনশীল যদিও ইয়াত কোনো ৰক্তবাহী নলী নাথাকে? কাৰেক্ট এনসাৰ হৈছে অপচন বি কৰ্ণিয়া। চকুৰ কৰ্ণিয়া অংশটো আটাইতকৈ সংবেদনশীল যদিও ইয়াত কোনো ৰক্তবাহী নলী নাথাকে। নেক্সট কোৱেশ্চনটো হৈছে which glasses or lenses are used for near sightedness? নিকট দৃষ্টিৰ বাবে কোনবোৰ চশমা বা লেন্স ব্যৱহাৰ কৰা হয়?
কাৰেক্ট আনসাৰ হৈছে অপচন এ কনকেভ লেন্স বা অবতল লেন্স নিকট দৃষ্টিৰ বাবে কনকেভ লেন্স বা অবতল লেন্স ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ইউনিট অফ ইলেক্ট্ৰিচিটি বিদ্যুতৰ একক কি কাৰেক্ট আনসাৰ হৈছে অপচন সি এম্পিয়াৰ বিদ্যুতৰ এসআই একক হৈছে এম্পিয়াৰ নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 25 নেম দা ভিটামিন that protects us from pellagra disease pellagra ৰোগৰ পৰা আমাক ৰক্ষা কৰা ভিটামিন বিধৰ নাম কি কাৰেক্ট আনসাৰ হৈছে অপচন সি ভিটামিন B3 ভিটামিন B3 এ আমাক পেলাগ্ৰা ৰোগৰ পৰা ৰক্ষা কৰে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 26 লিভাৰ ড্যামেজ ইজ কজড ডিউ টু ওভাৰডোজ অফ হুইচ ভিটামিন কোনটো ভিটামিনৰ অতিমাত্ৰা সেৱনৰ বাবে লিভাৰৰ ক্ষতি হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ভিটামিন B3 ভিটামিন B3 ৰ অত্যাধিক সেৱনৰ ফলত লিভাৰৰ ক্ষতি হ'ব পাৰে নেক্সট কোৱেশ্চনটো হৈছে which gas is used to manufacturing bleaching powder bleaching powder প্ৰস্তুত কৰোতে কোনটো গ্যাস ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ক্লোৰিন bleaching powder প্ৰস্তুত কৰোতে ক্লোৰিন গ্যাস ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে beriberi disease is caused by deficiency of which of the following vitamins তলৰ কোনটো ভিটামিনৰ অভাৱত beriberi ৰোগ হয় কাৰেক্ট আনসাৰ হৈছে অপচন সি ভিটামিন B1 B1 ভিটামিনৰ অভাৱত beriberi ৰোগ হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 29 which of the following disease is caused by the deficiency of hemoglobin তলৰ কোনটো ৰোগ হিমোগ্লোবিনৰ অভাৱত হয় কাৰেক্ট আনসাৰ হৈছে অপচন বি এনিমিয়া এনিমিয়া ৰোগ হিমোগ্লোবিনৰ অভাৱত হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 30 which is the largest bird on earth পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাই কোনটো ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি অষ্ট্ৰিচ বা উটপক্ষী পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইটো হৈছে অষ্ট্ৰিচ নেক্সট কোৱেশ্চনটো হৈছে নিউৰনৰ শৰীৰত থকা চুটি আহবোৰক কি বুলি কোৱা হয় the shorter fiber on the body of a neuron are called ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ডেনড্ৰাইট নিউৰনৰ শৰীৰত থকা চুটি চুটি আহবোৰক ডেনড্ৰাইট বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে মধ্যাকৰ্ষণৰ প্ৰক্ৰিয়াত উদ্ভিদৰ অংশৰ গতিবিধিক কি বুলি কোৱা হয় the movement of plant part in response to gravity is called ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি জিঅ'ট্ৰপিজম মধ্যাকৰ্ষণৰ প্ৰক্ৰিয়াৰ ফলত উদ্ভিদৰ অংশৰ যি গতিবিধি হয় সেই গতিবিধিক জিঅ'ট্ৰপিজম বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 33 তলৰ কোনটো কাৰ্বহাইড্ৰেটৰ উদাহৰণ নহয় which among the following is not an example of carbohydrate ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি গ্লাইচিন গ্লাইচিন টু কাৰ্বহাইড্ৰেটৰ উদাহৰণ নহয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 34 হেপাটাইটিছ ৰোগ হোৱাৰ কাৰণ হ'ল হেপাটাইটিছ ইজ এ জেনেৰেল টাৰ্ম ফৰ ডিজিজ that is caused by ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ ভাইৰাছ হেপাটাইটিছ ৰোগবিধ ভাইৰাছৰ ফলত হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 35 জেৰপথেলেমিয়া প্ৰতিৰোধ কৰিবলৈ কোনটো ভিটামিনৰ প্ৰয়োজন which vitamin is needed to prevent xerophthalmia কাৰেক্ট আনসাৰ হৈছে অপচন এ ভিটামিন এ জেৰপথেলেমিয়া ৰোগ প্ৰতিৰোধ কৰিবলৈ এ ভিটামিনৰ প্ৰয়োজন নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 36 তলৰ কোনটো সংক্ৰামক ৰোগ which is a communicable disease কাৰেক্ট আনসাৰ হৈছে অপচন সি মিজলছ মিজলছ বেমাৰবিধ হৈছে সংক্ৰামক ৰোগ নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 37 তলৰ কোনটোত প্ৰতি গ্ৰামত প্ৰটিনৰ পৰিমাণ সৰ্বাধিক which of the following has the highest protein content per gram ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি সয়াবিন সয়াবিনত প্ৰতি গ্ৰামত প্ৰটিনৰ পৰিমাণ সৰ্বাধিক থাকে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 38 তলৰ কোনটো প্ৰাথমিক খাদ্য সামগ্ৰী নহয় which of the following is not a primary food product ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি মিল্ক মিল্ক বা গাখীৰ প্ৰাথমিক খাদ্য সামগ্ৰী নহয় নেক্সট কোৱেশ্চনটো হৈছে কোনটো শাকত
ভিটামিন এ আৰু চি প্ৰচুৰ পৰিমাণে থাকে Which of the vegetable have abundance of vitamin A and C? The correct answer is option D, tomato. বিলাহীত প্ৰচুৰ পৰিমাণে A আৰু C ভিটামিন থাকে আজি মক টেষ্টৰ শেষৰ প্ৰশ্নটো হৈছে তলৰ কোনটো স্নায়ু চকুৰ পৰা কাণলৈ সংযুক্ত হৈছিল Which of the following nerves connected from the eyes to ears? Correct answer is option B, cerebellum. Cerebellum স্নায়ু চকুৰ পৰা কাণলৈ সংযুক্ত হয় বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ